নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিজেপিয়ে সকলো নিৰ্বাচনৰ আগত হিন্দু মুছলিমক চাই থাকে আৰু আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে ধৰ্ম বৰ্ণ সকলো একেই। এইদৰে এতিয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। যি পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলক লৈ এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। জনাইছো সবিশেষ। মুখ্যমন্ত্ৰী আৰু মোৰ বয়সো একেই। একেলগে পাছ কৰিছিলো আৰু আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলো। একেলগে হিতেশ্বৰ শইকীয়াৰ দিনত দলতো যোগদান কৰিছো। গতিকে মুখ্যমন্ত্ৰীয়ে জানে মই কি সপোন দেখিছো। আৰু মই দেখা সপোন কোন কেইটা বাস্তৱায়িত হোৱা নাই আৰু কোন কেইটা বাস্তৱায়িত হৈছে সেইটো মুখ্যমন্ত্ৰীয়ে জানে। বিজেপিয়ে সকলো নিৰ্বাচনতে অকল হিন্দু মুছলিম চাই থাকে আৰু আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি একেই। যদি আমি কৰবাত 100টাত হাৰিছো কৰবাত 500 হাৰিছো হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। এই মন্তব্য কৰিছে ভূপেন বৰাই। প্ৰত্যেকটো নিৰ্বাচন নিজাববীয়া বৈশিষ্ট্য আছে আৰু প্ৰত্যেকটো নিৰ্বাচনত ৰাইজৰ চিন্তা চৰ্চা বেলেগ। এনেদৰে এতিয়া বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰিছে। তেওঁ কৈছে যে মুখ্যমন্ত্ৰী আৰু মোৰ বয়সো একে আৰু একেলগে হেনো মেট্ৰিক পাছ কৰিছিলো আৰু আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলো। একেলগে হিতেশ্বৰ শইকীয়াৰ দিনত দলটো যোগদান কৰিছো বুলি মন্তব্য কৰিছে ভূপেন বৰাই। গতিকে মুখ্যমন্ত্ৰীয়ে জানে মই কি সপোন দেখিছো আৰু মই দেখা সপোন কোন কেইটা বাস্তৱায়িত হোৱা নাই আৰু কোন কেইটা বাস্তৱায়িত হৈছে সেইটো মুখ্যমন্ত্ৰীয়ে জানে। আৰু বিজেপিয়ে হেনো সকলো নিৰ্বাচনতে অকল হিন্দু মুছলিম চাই থাকে আৰু আমি অসমৰ ৰাইজক চাই আছো বুলি মন্তব্য কৰিছে ভূপেন বৰাই। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় একেই বুলি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। আমি কৰবাত যদি 100টাত হাৰিছো আৰু কৰবাত 500 ভোটত হাৰিছো সেইটো হেনো হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। প্ৰত্যেকটো নিৰ্বাচন নিজাববীয়া বৈশিষ্ট্য আছে বুলিও মন্তব্য কৰিছে সভাপতিগৰাকীয়ে আৰু প্ৰত্যেকটো নিৰ্বাচনত ৰাইজৰ চিন্তা চৰ্চা বেলেগ বুলিও মন্তব্য কৰিছে ভূপেন বৰাই। এনেদৰে এতিয়া বিশ্বনাথত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যি পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল সেই ফলাফলক লৈ এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে, আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে যোৰহাটত ডিব্ৰুগড়ত তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি কৰবাত 100টাত হাৰিছো কৰবাত 500 হাৰিছো হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ ডেপুটি এপি নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম হৈছো। আমি সংখ্যাগতভাৱে পাৰ্চেণ্টেজ ৱাইজত আমি পিছত আছো। MP ইলেকশ্যনতো আমি 0.05% আগত আছিল, এতিয়া আমি পিছ পৰিছো আৰু এইটো আমিয়ে পিছ পৰিছো। 2013 চনত সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপি, 15খন জিলা পৰিষদ পাইছিলে, তাৰপিছতে MP বহুত জিকিলে।
সেইবাৰ আমাৰ লখিমপুৰ জিলাত তেজপুৰত ক'ত পঞ্চায়ত জিকিছিল, কিন্তু MP জিকি গ'ল। গতিকে প্ৰত্যেকটো ইলেকশ্যনৰ নিজাববীয়া বৈশিষ্ট্য আছে। প্ৰত্যেকটো ইলেকশ্যনৰ ৰাইজৰ চিন্তা চৰ্চা বেলেগ। ৰাইজেও ভালকে জানে যে পঞ্চায়তত যিমানেই ৰাইজে ওলাই আহক চৰকাৰ বদলাব নোৱাৰে। গতিকে ৰাইজে এছেম্বলিত চৰকাৰ বদলাবৰ কাৰণে চৰকাৰখনৰ যি আনএমপ্লয়মেণ্ট প্ৰব্লেম, নিবনুৱা সমস্যা, মূল্য বৃদ্ধিৰ সমস্যা, ইলেক্ট্ৰিচিটি বিল বৃদ্ধি, মেডিচাইনৰ বিল বৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰিক বিষয়টো, এইবিলাক ৰাইজে সময়ত বিচাৰ কৰিব। হিমাচল প্ৰদেশত 96% হিন্দু আছে। তাত কংগ্ৰেছ চৰকাৰ ৰাইজে কাক হৰুৱালে? বিজেপিক হৰুৱাই পেলাই 96% হিন্দু থকা হিমাচল প্ৰদেশত বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি হিন্দু মুছলমান চাই থাকে। আমি অসমৰ ৰাইজক চাই আছো। আমাৰ কাৰণে সকলো জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, উপজাতি, আমি তেওঁলোকে অসমৰ সচেতন নাগৰিক হিচাপে ইলেকশ্যনত তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। এতিয়া হিন্দু মুছলমান যদি আপুনি কৰিবলৈ যায়, তেতিয়াহ'লে যোৰহাটত, ডিব্ৰুগড়ত, তিনিচুকীয়াত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? সেইখিনি কাৰ ভোট? গোলাঘাট জিলাত আমি যিখিনি ভোট পাইছো সেইখিনি কাৰ ভোট? আমি ক'ৰবাত 100টাত হাৰিছো, ক'ৰবাত 500 হাৰিছো, হাৰিব পাৰো, কিন্তু আমিতো ভোট পাইছো। ভোটত ছেকেণ্ড ডিভিজন নাই ইয়াত পলিটিক্সত। ইয়াত ডেপুটি জিলা পৰিষদ, ডেপুটি AP নাই, কিন্তু আমি প্ৰত্যেকটো অঞ্চলত সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়ৰ আমি ভোট পাবলৈ সক্ষম। 85% হিন্দু কৰ্ণাটকত, তাত চিটিং বিজেপি চৰকাৰক ঘূৰাই পেলাই ৰাইজে কংগ্ৰেছক ক্ষমতালৈ ঘূৰাই আনিছে। তেলেংগানাত 84% হিন্দু, তাত ৰাইজে কংগ্ৰেছক ঘূৰাই আনিছে। গতিকে হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে কৰি থাকোঁতে তেওঁলোকৰ হাতৰ পৰা হিমাচল গ'ল, কৰ্ণাটক গ'ল, তেলেংগানা গ'ল আৰু অসমো যাব। হিচাপে ব্যৱহাৰ কৰিছে নেকি, যাৰ কাৰণে কংগ্ৰেছত ভোট বিভাজন হৈছে? আপোনালোকে মোতকে বেছি ভালকে পৰ্যালোচনা কৰিব পাৰিব, মই কৈ দিয়া প্ৰয়োজন নাই। আপোনালোকে মোৰ মুখেদি উলিয়াব নালাগে, কিন্তু আপোনাৰ মুখেদি যেতিয়া ওলাইছে, আপুনিতো জনা শুনা মানুহ। ৰাজনীতি আপুনি নকৰিব পাৰে, কিন্তু ৰাজনীতি আপোনালোকে বুজি পায়, আপোনালোকে দেখি আছে, আপোনালোকে বিশ্লেষণ কৰি আছে, আৰু আপোনালোকৰ মুখত যেতিয়া ওলাইছে এই কথা ৰাইজৰ মুখত ওলাইছে। আপুনি ছাৰ কালি এটা কথা ক'লে, সেই সপোন যে বাস্তৱ হয়, আপোনাৰ সপোনটো কি ৰাইজক এবাৰ ক'ব নেকি, অসমৰ ৰাইজক? চাওক, মোৰ এতিয়া বয়স 55 বছৰ পাৰ হৈছে। মুখ্যমন্ত্ৰী আৰু মোৰ বয়সো একে, মেট্ৰিকো একে বছৰতে পাছ কৰিছো, আৰু আমি একেলগে 23 বছৰ ৰাজনীতি কৰিছিলো। একেদিনাখনে একেখন কমিটিত যোগদান কৰিছিলো হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত। গতিকে মই জীৱনত কি কি সপোন দেখিছো মুখ্যমন্ত্ৰীয়ে জানে, আৰু মই দেখা সপোন কোনকেইটা বাস্তৱিত হোৱা নাই আৰু কোনকেইটা বাস্তৱিত হৈছে সেইটো মুখ্যমন্ত্ৰী। ৰাইজক এবাৰ ক'ব নেকি সপোনটো কি? বিজেপিয়ে গোটেই ইলেকশ্যন বিলাকত খালি